ইফালে বোকাখাত আৰক্ষীৰ জিম্মাত প্ৰণৱ দলে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দলেক প্ৰেৰণ কৰা হৈছে প্ৰণৱ দলেক মুক্তিৰ দাবীত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে কালি হঠাৎ আটক কৰা হৈছিল প্ৰণৱ দলেক আৰু প্ৰণৱ দলেক মুক্তিৰ দাবীত আজি ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী বোকাখাত আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি আদালতত হাজিৰ কৰা হয় দলেক পুলিচ প্ৰশাসনৰ পৰা তেওঁক ৰিমাণ্ডত বিচৰা হৈছিল আৰু আমি তাত অবজেকশ্যন কৰিছিলোঁ আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰা লগাইছে তাতে মূল ধাৰাটো হ'ল তেওঁ মানে কিবা এটা যিটো হায়াত ৰেষ্ট্ৰিক্টেড এৰিয়া আছে তাতে সেই এৰিয়াটোত কিবা মানে তেওঁ মানুহবিলাক উৎসাহ দিছিলে তাৰ বিৰুদ্ধে উচতনি দিয়া আৰু লগতে ফায়াৰ জ্বলোৱাৰ এটাই ষড়যন্ত্ৰ কৰা বুলি তেওঁ এলিগেশ্যন আনিছে তো এতিয়া গোটেই কথাখিনি শুনি আমি আদালতত হিয়াৰিং কৰা হ'ল আৰু এই ভিত্তিত তেখেতক জিম্মাত দিছে যদিও তেওঁ প্ৰতিদিনে যিটো মেডিকেল বা এইখিনিত কোনো ধৰণৰ পুলিচ টৰ্চা এইখিনি 7 ডেজ পুলিচ ৰিমাণ্ড দিবা ব্যৱস্থা কৰা হৈছে আৰু বাকীখিনি বেল হিয়াৰিঙৰ সময়ত হ'ব আৰু এতিয়া ইনিচিয়েল ষ্টেজ কাৰণে তেওঁক দিয়া হৈছে পুলিচে বিচাৰিছে যে তেওঁক আমি কিছুমান তদন্তৰ কাৰণে প্ৰয়োজন আছে এইখিনি দিয়া হৈছে বাকী দেখা যায় কেছ ডায়েৰী অহাৰ পিছত আমি ডিটেইল বস্তুখিনি গম পাম হয় হয় পুলিচ জিম্মাত থাকিব এইকেইদিন পুলিচ জিম্মাত বোকাখাত থানাত 7 দিনৰ কাৰণে তেখেতে থাকিব আৰু তাৰপিছত পুনৰ সামান্য আদালতত হাজিৰ কৰা হ'ব ইয়াতে এটা কেইটামান নন বেলেবল ছেকশ্যন আছে এইটো মূল ছেকশ্যনটো হ'ল তেওঁ যিটো আপোনাৰ পুলিচৰ যিটো এলিগেশ্যন আছে তাতে দেখাইছে যে তেওঁলোকে তাত যিটো হায়াতৰ প্ৰজেক্ট চলি আছে এই প্ৰজেক্টটোত তেওঁলোকে কিবা কেৰাচিন লৈ বা জ্বলাই দিয়াৰ এটা ষড়যন্ত্ৰ বুলি কোৱা বুলি কথা কৈছে কিমানখিনি সত্য সেইটো আফটাৰ ইনকুৱাৰী বা সাক্ষী ষ্টেজত গম পোৱা হ'ব আৰু এজ পাৰ প্ৰণৱ দলেৰ ষ্টেটমেণ্ট মতে তেওঁ মোক কোৱা মতে ইফালে বোকাখাত আৰক্ষীৰ জিম্মাত প্ৰণৱ দলে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দলেক প্ৰেৰণ কৰা হৈছে প্ৰণৱ দলেক মুক্তিৰ দাবীত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে কালি হঠাৎ আটক কৰা হৈছিল প্ৰণৱ দলেক আৰু প্ৰণৱ দলেক মুক্তিৰ দাবীত আজি ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী বোকাখাত আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি আদালতত হাজিৰ কৰা হয় দলেক পুলিচ প্ৰশাসনৰ পৰা তেওঁক ৰিমাণ্ডত বিচৰা হৈছিল আৰু আমি তাত অবজেকশ্যন কৰিছিলোঁ আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰা লগাইছে তাতে মূল ধাৰাটো হ'ল তেওঁ মানে কিবা এটা যিটো হায়াত ৰেষ্ট্ৰিক্টেড এৰিয়া আছে তাতে সেই এৰিয়াটোত কিবা মানে তেওঁক মানুহবিলাক উৎসাহ দিছিলে তাৰ বিৰুদ্ধে উচতনি দিয়া আৰু লগতে ফায়াৰ জ্বলোৱাৰ এটাই ষড়যন্ত্ৰ কৰা বুলি তেওঁ এলিগেশ্যন আনিছে তো এতিয়া গোটেই কথাখিনি শুনি আমি আদালতত হিয়াৰিং কৰা হ'ল আৰু এই ভিত্তিত তেখেতক জিম্মাত দিছে যদিও তেওঁ প্ৰতিদিনে যিটো মেডিকেল বা এইখিনিত কোনো ধৰণৰ পুলিচ টৰ্চা এইখিনি 7 ডেজ পুলিচ ৰিমাণ্ড দিবা ব্যৱস্থা কৰা হৈছে আৰু বাকীখিনি বেল হিয়াৰিঙৰ সময়ত হ'ব আৰু এতিয়া ইনিচিয়েল ষ্টেজ কাৰণে তেওঁক দিয়া হৈছে পুলিচে বিচাৰিছে যে তেওঁক আমি কিছুমান তদন্তৰ কাৰণে প্ৰয়োজন আছে এইখিনি দিয়া হৈছে বাকী দেখা যায় কেছ ডায়েৰী অহাৰ পিছত আমি ডিটেইল বস্তুখিনি গম পাম হয় হয় পুলিচ জিম্মাত থাকিব এইকেইদিন পুলিচ জিম্মাত বোকাখাত থানাত 7 দিনৰ কাৰণে তেখেতে থাকিব আৰু তাৰপিছত পুনৰ সামান্য আদালতত হাজিৰ কৰা হ'ব এইখিনি ইয়াতে এটা কেইটামান নন বেলেবল ছেকশ্যন আছে এইটো মূল ছেকশ্যনটো হ'ল তেওঁ যিটো আপোনাৰ পুলিচৰ যিটো এলিগেশ্যন আছে তাতে দেখাইছে যে তেওঁলোকে তাত যিটো হায়াতৰ প্ৰজেক্ট চলি আছে এই প্ৰজেক্টটোত তেওঁলোকে কিবা কেৰাচিন লৈ বা জ্বলাই দিয়াৰ এটা ষড়যন্ত্ৰ বুলি কোৱা বুলি কথা কৈছে কিমানখিনি সত্য সেইটো আফটাৰ ইনকুৱাৰী বা সাক্ষী ষ্টেজত গম পোৱা হ'ব আৰু এজ পাৰ প্ৰণৱ দলেৰ ষ্টেটমেণ্ট মতে তেওঁ মোক কোৱা মতে